2026 বিজেপিক প্ৰতিৰোধ কৰিবলৈ সম্পূৰ্ণ শক্তিৰে যুঁজ দিব গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছে। বিৰোধী একত্ৰিত হ'ব বুলি গৌৰৱ গগৈ আজি আকৌ এবাৰ কৈছে। বিৰোধী যিটো সময়ত একত্ৰিত হ'ব বুলি আশা কৰিছে, সংকল্প লৈছে, তেওঁলোকে বিৰোধী একত্ৰিত হৈ বিজেপিক প্ৰতিৰোধ কৰিম বুলি ভাবিছে। সেই সময়ত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই বিজেপিৰ নীতিক সমালোচনা কৰি কেতবোৰ মন্তব্য কৰে। ইতিমধ্যে আমি সংকল্পবদ্ধ যে আহা বিধানসভা নিৰ্বাচনত আমি সকলোৱে একত্ৰিত হৈ বিৰোধী দলসমূহ আমি একত্ৰিত হৈ আগবাঢ়ি যামগৈ। আমাৰ ইতিমধ্যে আমাৰ সিদ্ধান্ত যে 100 সিট 100খন আসনৰ ওপৰত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকীকেইখন আসনৰ ওপৰত আমাৰ বিৰোধী দলসকলৰ মাজত তেওঁলোকৰ মাজত আলাপ আলোচনাৰ যোগেদি আমি ভাগ ভাগ কৰিম। কিন্তু 100 আসন ওপৰত কংগ্ৰেছ দল নিজে নিজৰ প্ৰাৰ্থীৰ যোগেদি প্ৰতিদ্বন্দ্বিতা চলাব। মুখ্যমন্ত্ৰী চেহেৰা চাই মই মাত্ৰ সমবেদনা জ্ঞাপন কৰিবলৈ বিচাৰোঁ। তেওঁ আজিৰ তাৰিখত তেওঁ একদম নিজৰ শক্তি আজি হেৰাই পেলাইছে। আগৰ দৰৰ আত্মবিশ্বাস নাই। গম পাই যে অলপ দিনৰ পিছত তেওঁলোকৰ চৰকাৰ যাবগৈ, সোমাব লাগিব ৰাইজৰ মাজত। ৰাইজে প্ৰশ্ন কৰিব যে ক'ত ক'ত বাগান কিনিছে, ৰাইজে প্ৰশ্ন কৰিব যে ক'ত ক'ত কোম্পানী ল'ৰা নামত খুলিছে। এইবোৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই। তো নিজৰ ভৱিষ্যত অন্ধকাৰ চাই আজি আবুল তাবুল কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। মোৰ ফালৰ পৰা মোৰ মাত্ৰ সমবেদনাহে জ্ঞাপন কৰিব পাৰোঁ। তেওঁ আজিৰ তাৰিখত ভাঙি পৰিছে, সেইটো কথাটো নিশ্চিত। ইতিমধ্যে আমি সংকল্পবদ্ধ যে আহা বিধানসভা নিৰ্বাচনত আমি সকলোৱে একত্ৰিত হৈ বিৰোধী দলসমূহ আমি একত্ৰিত হৈ আগবাঢ়ি যামগৈ। আমাৰ ইতিমধ্যে আমাৰ সিদ্ধান্ত যে 100 সিট 100খন আসনৰ ওপৰত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকীকেইখন আসনৰ ওপৰত আমাৰ বিৰোধী দলসকলৰ মাজত তেওঁলোকৰ মাজত আলাপ আলোচনাৰ যোগেদি আমি ভাগ ভাগ কৰিম। কিন্তু 100 আসন ওপৰত কংগ্ৰেছ দল নিজে নিজৰ প্ৰাৰ্থীৰ যোগেদি প্ৰতিদ্বন্দ্বিতা চলাব। মুখ্যমন্ত্ৰী চেহেৰা চাই মই মাত্ৰ সমবেদনা জ্ঞাপন কৰিবলৈ বিচাৰোঁ। তেওঁ আজিৰ তাৰিখত তেওঁ একদম নিজৰ শক্তি আজি হেৰাই পেলাইছে। আগৰ দৰৰ আত্মবিশ্বাস নাই। গম পাই যে অলপ দিনৰ পিছত তেওঁলোকৰ চৰকাৰ যাবগৈ, সোমাব লাগিব ৰাইজৰ মাজত। ৰাইজে প্ৰশ্ন কৰিব যে ক'ত ক'ত বাগান কিনিছে, ৰাইজে প্ৰশ্ন কৰিব যে ক'ত ক'ত কোম্পানী ল'ৰা নামত খুলিছে। এইবোৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই। তো নিজৰ ভৱিষ্যত অন্ধকাৰ চাই আজি আবুল তাবুল কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। মোৰ ফালৰ পৰা মোৰ মাত্ৰ সমবেদনাহে জ্ঞাপন কৰিব পাৰোঁ। তেওঁ আজিৰ তাৰিখত ভাঙি পৰিছে, সেইটো কথাটো নিশ্চিত।